এতিয়া মই ন্যাশনাল স্কুল অফ ড্ৰামাত প্ৰশিক্ষণ লৈছোঁ। প্ৰশিক্ষণ লৈ পেলাই মই এই কলাটোৰ বিষয়ে জানিছোঁ, গতিকে কলাটোৰ মই চৰ্চা কৰিছোঁ। মই চৰ্চা কৰিছোঁ আৰু যদি মই ইয়াক পেচা কৰিছোঁ তেনেহ'লে মই এই পেচা এই কলাটোক মই পেচা কৰিছোঁ যদি, গতিকে এই কলাটোৰেনো মই কেনেকৈ চলিম সেইটোও মই জানিব লাগিব, নহয়নে বাৰু? সেইটোৰ কাৰণে মই যুদ্ধ কৰিব লাগিব। যিবোৰ ছ'চিয়েল মিডিয়াৰ পৰা যিবিলাক পপুলাৰ হৈছে সেইবিলাক আচলতে অভিনয় নহয়, সেইবোৰ অভিনয় কলাসন্মত অভিনয় সেইবোৰ নহয়, সেইবোৰ আচলতে এটা জনপ্ৰিয়তাৰ ধাৰাত কৰি যোৱা কিছু কাম আৰু সেইবোৰ ইটছ লাইক টিচু পেপাৰ। আজি মই জীয়াই থাকিবলৈ মোক দুসাঁজ ভাত লাগে, দুসাঁজ কাপোৰ লাগে, নহয়নে বাৰু? থাকিবলৈ এটা ঘৰ লাগে। গতিকে তেওঁলোকে কেতিয়াবা আমাৰ নিচিনা অলপ প্ৰশিক্ষণপ্ৰাপ্ত অভিনেতাক ল'বলৈ ভয় কৰে চাগে, মোৰ এইটো ধাৰণাহে। আৰু মোৰ এইটো ধাৰণা বা পৰ্যবেক্ষণ, তেওঁলোকে অকণমান প্ৰশিক্ষণ ল'বলৈ ভয় কৰে, ভাবে যে তেওঁলোকে যদি কিবা মানে এটা কি হয়, মানসিক গ্ৰন্থি কমপ্লেক্স এটা হয় চাগে দেই। ইও এটা কাৰণ, সমাজখনৰ চাহিদা কি সেইটো যদি চাবলৈ যায় তেনেহ'লে ভালকৈ জীয়াই থাকিবলৈ হ'লে বহু পইচা লাগে। আৰু এখন এতিয়াতো আমাৰ যদিও ইংৰাজ ইয়াত নাই, যদিও উপনিৱেশতাবাদ নাই, ইয়াত কলনিয়েলিজম নাই, কিন্তু এটা সাংঘাতিক ধৰণৰ উপনিৱেশবাদ এটা চলি আছে। সেইটো হ'ল কনজিউমাৰ কলনিয়েলিজম। আপুনি আজি ওলালেই আপোনাৰ বহুত যিবোৰ প্ৰয়োজনেই নহয় সেইবোৰ প্ৰয়োজনীয়তাই আপোনাক জাপি ধৰে আচলতে। গতিকে এটা লাক্সাৰী জীৱন কটাব মোৰ মতে লিখি মানুহে নোৱাৰে, লিখি বা নাটক কৰি এটা লাক্সাৰী জীৱন কটাব নোৱাৰে, কিন্তু এটা সুস্থ শান্তিময় জীৱন কটাব পাৰিব। বা ক'ৰবাত যেতিয়া মই লিখিব লগা হয় আপোনাৰ পেচা কি বা কি কৰে বুলি, অকুপেশ্যন কি বুলি, তেতিয়া মই যদি নাটক কৰোঁ বুলি কওঁ তেতিয়া মোক আকৌ এবাৰ সোধে, আপুনি নাটক কৰে বুজি পাইছোঁ, কিন্তু কৰে কি আপুনি? মই যদি থিয়েটাৰ এক্টিভিষ্ট, মই বুজি পাইছোঁ আপুনি নাটক কৰে, থিয়েটাৰ কৰে, কিন্তু আপুনি কৰে কি? মোক সোধে প্ৰফেশ্যনটো কি আপোনাৰ? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।